কৃষ্ণ শ্ৰীমদ্ভাগৱত গীতাৰ পঞ্চম অধ্যায় কৰ্ম সন্ন্যাসযোগ পদ। হে ৰাম আত্মজ্ঞানে জ্ঞানীৰ জ্ঞান ভৈল নাশ, জ্ঞানে দীপ্তি কৰে যেন সূৰ্যৰ প্ৰকাশ। আত্মাত কৰিলে মন চিত্ৰ বুদ্ধি লয়, ঈশ্বৰে কৰি পৰময় আশ্ৰয়। আত্মজ্ঞানে পাপ নষ্ট ভৈল জানা তাৰ, পৰম পদক পাৱে জন্ম নাহি আৰ। যদি বোলা কোন হেতু ভৈল এত মান, সম বিষমত যিটো দেখয় মান। ৰাম হয় হত গুণ যুক্ত হেনয় ব্ৰাহ্মণ, বেদ শাস্ত্ৰ গুণ যুক্ত হবে সম্পূৰণ। গৃহস্থী চাণ্ডাল আৰু কুকুৰকো ভয় খে, দ্বিজ হমে জ্ঞানী ভবা আংকু একে দেখে। কৰ্মত বিষম দেখে চাণ্ডাল ব্ৰাহ্মণ, জাতিত নিকৃষ্ট গৰু হস্তি আৰু শ্ৰাণ। ৰাম তথাপিতো সম দেখে জ্ঞানয় খণ্ডিত, সেহি সৰ্বজ্ঞ আতি পৰম পণ্ডিত। ব্ৰহ্ম ভাৱে হবাতো সংশয় দূৰ বৈল, সংসাৰে আচন্ত জীৱন তেহে মুক্ত ভৈল। প্ৰিয় যদি হুৱে তাত নকৰে আহ্লাদ, যদি হুকে হুৱে তাত নকৰে বিষাদ। হে ৰাম বুলি বাহা চাণ্ডাল ব্ৰাহ্মণ, তেবে ধৰ্ম ধৰ্মন ৰক পাইল কয়। অগ্নিৰ স্ফুলিংগ হেন বাহিৰায় যায়, নিৰ্বাণক পাইলে যেন আহে পূৰ্ব ঠায়। কৃষ্ণ ৰাম আত্মাৰ স্ফুলিংগ জীৱ দেখে নানা কৰি, অজ্ঞান বিদ্যা শক্তি আশ্ৰয় বৰি। উপাধি গুচিলে অবিদ্যায়ে বিদ্যা শুই, বিদ্যা ভৈলে আত্মা মাত্ৰ জীৱ পাইল
যত বিধি নিষেধয়াত মাত আছে কোনে নিগুণ ব্ৰহ্মক কি কৰিবে দুখ গুণে সন্মুখ গুচিয়া স্থিৰ বুদ্ধি ভৈল জাৰ ব্ৰহ্ম ভাৱ হুয়া চিত্ত নপালতে আৰ আত্মাৰ চিন্তনে ৰাম ভৈল মন অক্ষয় সকলোভি লাহেৰি জন যদি বোলা বিষয় ত্যাগ কৰে মুখ্যে কিবা কাৰ্য সাধি বিকটাত পৰে বিষয়ত হন্তে